ইৰাম শুনা সভা সদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ ঘোৰ কলি যুগে ইহে তৰণ উপায় নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। ঘোৰ কলি যুগত জীৱই তৰিবৰ বাবে একমাত্ৰ উপায় হ'ল কৃষ্ণ নাম। এতিয়া কলিৰ দৰ্শনটো ভাগৱতৰ প্ৰথম স্কন্ধতেই প্ৰকাশ হৈ আছে। ৰজা পৰীক্ষিতৰ লগত কলি যেতিয়া মুখামুখি হৈছে, তেতিয়া কলিক প্ৰাণে মাৰিবলৈ লওঁতেই কলিয়ে শৰণাপন্ন হৈছে ৰজা পৰীক্ষিতৰ ওচৰত। আৰু ৰজা পৰীক্ষিতে কলিক ঠাইবিলাক নিৰ্দেশ দিছে, দৰ্শন কৰাই দিছে, যে তই ক'ত থাকিবি। নৃপতি বুলন্ত কলি দিলো তোকৰ স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। ইয়াত যে ক'লে ঘোৰ কলি যুগে ইহে তৰণ উপায়, যুগ মানে সময়। কলি সময়খিনিত পৰিত্ৰাণ পাবলৈ কেৱল কৃষ্ণ নামহে আছে, তাৰ বাহিৰে বেলেগ নাই। কলি সময় কোনখিনি ক'লে? জৈত খেলে যোৱা পাশা কৰে মদ্যপান। যদি মদ্যপান কৰি ভাল পোৱা স্বভাৱটো আমাৰ আছে, তেতিয়াহ'লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষ্ণ নাম সহায় ল'ব লাগিব। সেইটো হ'ল কলি দৰ্শন। যদি যোৱা পাশা খেলা অভ্যাসটো আমাৰ আছে, তেতিয়াহ'লে যোৱা পাশা খেলা অভ্যাসটোৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষ্ণ নাম। আৰু কৃষ্ণ নাম ক'ত থাকে? য'তে ত'তে নথাকৈ হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। অৰ্থাৎ সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এতিয়া সাধু কোনসকল? বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত হবে হৰি নামৰ কিংকৰ, হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ। আমি সমাজ পাতি পাতি বসবাস কৰা বাপাইসকলে যিমানবিলাক নীতি নিয়ম কৰ্মক ধৰ্ম বুলি আশ্ৰয় কৰিছোঁ, সকলোবিলাক বেদে যাক বিহি আছে সেহিটো কৰ্ম। বেদৰ দ্বাৰাহে আমি সেইবিলাক কৰ্ম কৰি আছোঁ। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম, বেদে যিবিলাক নকৰিবলৈ কৈছে সেইটো হ'ল অকৰ্ম। অকৰ্মক নাচৰি হয় বিকৰ্ম পাতে। এনেকৈ ভাগ দিলে কৰ্ম, অকৰ্ম, বিকৰ্ম। এতিয়া আমি সংসাৰ ধৰ্ম পালন কৰোঁতে যিবিলাক কৰ্মক ধৰ্ম হিচাপে পালন কৰিছোঁ, এই সকলোবিলাক বেদৰ দ্বাৰাহে আমি আশ্ৰয় কৰিছোঁ। আমাৰ সমাজৰ নাম কি দৰকাৰ নাই, কিন্তু আমি পালন কৰা নিয়মবিলাক বেদত আছে। এতিয়া বেদত উল্লেখ কৰা সমস্তখিনি নিয়ম কৰ্ম ধৰ্ম হবে হৰি নামৰ কিংকৰ। সকলোবিলাক হৰি নামৰ তলতীয়া, সকলোবিলাক হৰি নামৰ চাকৰ, সকলোবিলাক হৰি নামৰ দাগ, সকলোবিলাকে হৰি নামক সেৱা কৰি থাকে। হেন জানি, এই তত্ত্বটো জানি, যিটো জনে যিজনে নামক কীৰ্তন কৰে, যিজনে কেৱল নাম আশ্ৰয় কৰিলে, সেহিহে পৰম সাধু নৰ। নৰ মানে মনুষ্য, মানুহৰ ভিতৰত সেইজনক সাধু বুলি কৈছে। এতিয়া সাধু সংগ অনুসাৰ, অৰ্থাৎ তেনেকুৱা এজন সাধু বা বহুতজন সাধু লগ লাগি থকা সমাজলৈ যাবলৈ কৈছে। এতিয়া তেনেকুৱা নাম আশ্ৰয় নকৰি যদি 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা হয়, সেইসকলৰ সংগ আকৌ ত্যাগ কৰিবলৈ কৈছে। এতিয়া আমি সেইসকলৰ সংগলৈ গৈছোঁ নে একান্ত ভকতৰ সংগক আশ্ৰয় কৰিছোঁ, এইটো এতিয়া নিজে নিজেহে বুজি পাম। শাস্ত্ৰই কিন্তু কৰিবলৈ কৈছে কোনটো, তাক বুজি নলৈ যদি সকলোলৈকে ঢাপলি মেলিছোঁ মংগল হ'ব বুলি। অ কৃষ্ণ তুমি আছা খেনো সবাৰো হৃদিত, তত
অক্ত নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে, তাকে বুজি নাপাই কৃষ্ণক আমি গছৰ তলত বিচাৰি গৈছোঁ। কৃষ্ণক মূৰ্তি এটাৰ মাজত পাম বুলি মূৰ্তি এটা কিনি আনি ধূপ ধূনা জ্বলাই সেৱা কৰিছোঁ। কৃষ্ণ তত্ত্বক নামঘৰত পাম বুলি নামঘৰলৈ ঢাপলি মেলিছোঁ। কৃষ্ণ তত্ত্বক মছজিদত পাম বুলি, গীৰ্জাত পাম বুলি আমি বিভিন্ন স্থানলৈ ঢাপলি। সেই কৃষ্ণ তত্ত্ব তোমাৰ হৃদয়ৰ মাজতে আছে, সকলোৰে হৃদয়ৰ মাজতে আছে। পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, অতিথি দেৱো ভৱ। তেওঁলোককে ঈশ্বৰ জ্ঞান কৰা, কিন্তু এইটো নকৰোঁ কিয়? এইটো হ'ল ঈশ্বৰৰ মায়াটো। অৰ্থাৎ সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখনৰ বিনে তাংক নেদেখে কদাপি। দোকানত কিমান জুইশলা বাকচ থাকে চাবচোন। সেই কাঠিবিলাক খাৰে খাৰে ঘঁহনি নোখোৱালৈকে জুইশলা বাকচ থাকিলেও নিজে নিজে দোকানখন জ্বলি নাযায়, জুইশলাত জুই নোলায়। ঠিক তেনেকৈ কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত। তেনেকৈ কৃষ্ণ তত্ত্ব সবাৰো হৃদয়ৰ মাজত আছে। ভকতি নভৈলে জানা নোহন্ত বিদিত বা বেকত। ভক্তি আশ্ৰয় নোহোৱালৈকে কৃষ্ণ তত্ত্বক আমি হৃদয়ৰ মাজত দৰ্শন পাব নোৱাৰিম। সেইকাৰণে সিদ্ধান্ত দিছে, ভকতিৰ বীজ শৰণেখে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তিৰ বীজ, ভক্তি কৰিলেহে ঈশ্বৰৰ কৃপা লাভ হয়, কিন্তু ভক্তি কৰিবলৈ ভক্তিৰ বীজটো অংকুৰিত হয় শৰণ প্ৰক্ৰিয়াত। আৰু শৰণ হ'ল প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু। এতিয়া সেই শৰণ গ্ৰহণ কৰি ভক্তি কৰিলে জীৱৰ মংগল, শৰণ গ্ৰহণ নকৰি ভক্তি কৰিলে এৱা ঘটৰ জল। যিধৰণে বিদ্যালয়ত পিতৃ মাতৃয়ে দুটা সন্তানৰ এটি সন্তানক নামটো লগাই দিলে আৰু ইটো সন্তানক পইচাৰ অভাৱত নামটো লগাই নিদিলে, তই পঢ়ি শুনি বৰ ডাঙৰ মানুহ হ'ব নালাগে, এটাক পঢ়াইছোঁ সিয়ে ডাঙৰ মানুহ হৈ দেখুৱালেও হৈ যাব। এই বুলি ভাবি পিতৃ মাতৃয়ে কি কৰিলে? আমাৰ সকলোৰে জ্ঞাত যে ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন। মাতৃয়ে ক'লে সোণটো ডাঙৰ ডাঙৰকৈ পঢ়িবা, মই তোমালৈ পিঠা এটা বনাই আনিম, মই পাকঘৰলৈকে তোমাৰ মাতটো শুনিব লাগিব। দেউতাকে ক'লে সোণটো ডাঙৰকৈ পঢ়িবা, মই বাহিৰৰ বাৰাণ্ডাতে কাম এটা কৰি আছোঁ, ভুল হ'লে মই শুধৰাই দিম, কিন্তু মই বাৰাণ্ডালৈকে শুনিব লাগিব, তুমি ডাঙৰকৈ পঢ়িবা। এতিয়া ডাঙৰকৈ পঢ়োঁতে পঢ়োঁতে বিদ্যালয়ত নাম লগাই নিদিয়া সন্তানটোৱে কথাখিনি শুনি শুনি মুখস্থ হৈ গ'ল। আৰু যিজনে বিদ্যালয়ত নামটো লগালে ছাত্ৰ হিচাপে, তেওঁ মেট্ৰিকটো যেনে তেনে পাছ কৰিলে, তাৰ পাছত আৰু পঢ়িব নোৱাৰিলে। কিন্তু চৰকাৰে ঘোষণা কৰিলে ইণ্টাৰভিউ দিব লাগে। 4th গ্ৰেডৰ চাকৰিটো পাবৰ বাবে মেট্ৰিক পাছ কৰা যেনে তেনে সেই সন্তানটো ইণ্টাৰভিউটো দিবলৈ আগবাঢ়িল। কিন্তু তাতোতকৈ আকৌ ইটো ল'ৰা বেছিহে জ্ঞানী, বেছিহে চোকা, কাৰণ তাৰ শুনি শুনি মুখস্থ হৈ গ'ল 1 2 3 4। এতিয়া প্ৰশ্নটো হ'ল, ইণ্টাৰভিউটো দিবলৈ বিদ্যালয়ত নাম লগা চাৰ্টিফিকেট থকা ল'ৰাটোৱে ইণ্টাৰভিউটো দিব পাৰিব নে বিদ্যালয়ত নাম নলগোৱা চোকা সেই ল'ৰাটোৱে ইণ্টাৰভিউটো দিব পাৰিব? কোনটো ল'ৰাই ইণ্টাৰভিউটো দিব পাৰিব? যিটো ল'ৰাৰ চাৰ্টিফিকেটখন আছে সিহে ইণ্টাৰভিউটো দিব পাৰিব। ঠিক তেনেকৈ ভক্তিৰ পঢ়াশালী ভাগি শৰণ প্ৰক্ৰিয়াৰে নামটো নলগোৱাকৈ আমাৰ জীৱনৰ যদি কাৰোবাৰ ইতি হৈ যায়, এইখন সংসাৰ এৰিব লগা হয়, তেতিয়াহ'লে ভগৱন্তই পোনে পোনেতো নেচাই কেৰাহীকেও নেচায়। তাৰমানে আকৌ 84 লক্ষবাৰ এই সংসাৰত দুখ কষ্ট ভ্ৰমণ কৰি আয়াজাত কৰি এই সংসাৰত আমি বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰিব লাগিব। তাকে বিচাৰোঁ নে নিবিচাৰোঁ, চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱতে কিন্তু এই দৰ্শনটো আমাক এনেকৈ দিছে, কৈত পৰে নৰ তনু তাৰ নাহি স্থিতি, অদ্যাপি নোপজে যম যাতনাৰ ভীতি। যায় আজি কালি কৰি আয়ু নিৰন্তৰে, কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে। আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে,
নজানে পামৰ সবে বিষয় বিকলে। ঈশ্বৰ পুৰুষ কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে আৰু সেইকাৰণে আমি কি কৰোঁ, কেতিয়াবা আমি গাড়ী এখনত ফুৰিবলৈ যাওঁতে বা ঘৰৰ পৰা ফুৰিবলৈ ওলাই যাওঁতে ৰাস্তাৰ কাষত নামঘৰৰ তোৰণ এভাগ দেখাৰ লগে লগে আমাৰ চিন্তাটো কেনেকুৱা হয় বাৰু? গাড়ী এখনত আমি উঠি গৈ আছোঁ, নামঘৰৰ কাষতে হঠাৎ তোৰণ এখন দেখা পালোঁ, ৰাস্তাৰ কাষতে নামঘৰৰ তোৰণ এখন দেখা পালোঁ। তোৰণখন দেখাৰ লগে লগে আমাৰ মনটো কেনেকুৱা হয়? মূৰটো আপোনা আপুনি তললৈ ধু খাই যায়। ৰাম ৰাম ৰাম। চৌপাশে যিহেতু কলিয়ে বেঢ়ি আছে, সেইকাৰণে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ গুৰুজনাই আমি সমস্তজনাকে ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নামেৰে জীৱন যাপন কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। দুলৰি মহৰ্ষি কবিৰ দ্বাৰা মহাভাগৱত ধৰ্ম বিষয়ক প্ৰশ্নৰ উত্তৰ। কবি নিগদতি শুনিব নৃপতি, কহোঁ বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে দান হোম মহা, তপ জপ তীৰ্থ ব্ৰত কায় বাক্য মনে যতে কোৱাচৰে, লৌকিক বৈদিক কৰ্ম হুয়ায় কমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষ ধৰ্ম। বৰ্তমান পদবন্ধে ক'লে কবি নামৰ সিদ্ধজনে সেই ৰাজন নিমি তুমি শুনা বেদান্তৰ তত্ত্ব। স্বাভাৱিকভাৱে এজন মনুষ্যই দান দক্ষিণা, হোম যজ্ঞ, তপ জপ তীৰ্থ ব্ৰত, কায় বাক্য মনৰ দ্বাৰা লোকাচাৰ বেদাচাৰ বা লৌকিক বা বৈদিক এই কৰ্মবিলাক এক মত হৈ ঈশ্বৰ কৃষ্ণত যদি অৰ্পণ কৰিব পাৰে, নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানা হিউ হুৱে মহাভাগৱত ধৰ্ম। কৃষ্ণত যদি অৰ্পণ কৰিব পৰা যায়, নিত্য কৰ্ম আৰু নৈমিত্তিক কৰ্ম সমস্তকে কবি নামৰ সিদ্ধজনাই প্ৰাৰম্ভিক ভাগৱত মহাধৰ্ম বুলি নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে। কিন্তু তাৰ বাবে আমি ত্যাগ কৰিব লাগিব গৰ্ব অহংকাৰ তেজি যিটোজনে আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। এতিয়া নিত্য নৈমিত্তিক লৌকিক বৈদিক এই সমস্তখিনি চিন্তাযুক্ত কৰ্ম একমত হৈ কৃষ্ণত যদি অৰ্পণ কৰিব পৰা যায়, তেতিয়াহ'লে এই কৰ্ম ধৰ্মৰ নাম হ'ল কৰ্ম ভকতি। কিন্তু ইয়াৰ কাৰণে ত্যাগ কৰিব লাগিব গৰ্ব অহংকাৰ। এতিয়া পাৰিছোনে নাই পৰা
পাৰিম নে নোৱাৰিম গৰ্ব অহংকাৰ ত্যাগ কৰিব, এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিচাৰ আৰু বিবেচনা। পাৰিছোনে নাই পৰা বা পাৰিম নে নোৱাৰিম। যদি পাৰোঁ তেতিয়াহ'লে তাৰ নাম হ'ল কৰ্ম ভকতি, আৰু এই কৰ্ম ভকতি আশ্ৰয় কৰিলেও ঈশ্বৰ পুৰুষৰ কৃপা লাভ হয়। কিন্তু ই ইমান সহজলভ্য নহয়। যদি বোলা ৰাজা অজ্ঞানীৰ ভয় জ্ঞানেহে কৰে অন্তৰ, কি কৰে ভকতি হেন শংকামতি তেজীয়া শুনা উত্তৰ। ৰাজন তুমি অজ্ঞানীসকলৰ ভয় থাকে, যদি জ্ঞান মাৰ্গক আশ্ৰয় নকৰে, অৰ্থাৎ জ্ঞান মাৰ্গৰ জৰিয়তে জীৱৰ মংগল হ'ব, আকৌ ভক্তিৰ আশ্ৰয় কৰিবলৈ কি প্ৰয়োজন? এনেকুৱা ভাৱনা যদি তোমাৰ মনত আহিছে, তেতিয়াহ'লে তেজীয়া শুনা তাৰ উত্তৰ। তুমি তোমাৰ মনৰ পৰা শংকা দূৰ কৰা, তাৰ উত্তৰ আমি তোমাৰ আগত প্ৰকাশ কৰিছোঁ, তুমি শুনা। হেৰা ঈশ্বৰ বিমুখ হুৱে যিটো নৰ, ধৰে বিষ্ণু মায়া তাক, এহি দেহ মূৰ বোলে অজ্ঞানত, পাখৰে নিজ আত্মাক। ৰাম ৰাম হুৱে জ্ঞান শূন্য, কোন পাপ পুণ্য কৰিতে নপাৰে সাৰ, বিষয় ব্যাকুল সম্যকে বাতুল, নুগুছে যাতনা তাৰ। যাহাৰ মায়াত এতে কৱন অৰ্থ, ভজু কহেন মুৰাৰী, এক চিত্ত হুয়া কৃষ্ণত কৰিব, ভকতি অব্যভিচাৰী। যিজন ঈশ্বৰ বিমুখ হয়, তেওঁ বিষ্ণু মায়াত পৰিব লগা হয়। আৰু বিষ্ণু মায়াটো কোনটো? মই কৰিছোঁ, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, এইটো হ'ল বিষ্ণুৰ মায়া। অৰ্থাৎ দেহটোকে মই বুলি ভাবি থকা। আত্মাটোহে যে কেৱল মই বুলি কোৱাৰ অধিকাৰ আছে, এইটোক বিবেচনা নকৰি দেহটোকে মই বুলি বিবেচনা কৰি চিন্তা কৰি আত্মা তত্ত্ব ঈশ্বৰলৈ পিঠি দিয়া। হুৱে জ্ঞান শূন্য, কোন পাপ পুণ্য কৰিতে নপাৰে সাৰ। জ্ঞান শূন্য হৈ পাপ পুণ্য বাছ বিচাৰ কৰিব লগা কৰ্ম আশ্ৰয় নকৰি বিষয় ব্যাকুল সম্যকে বাতুল, নুগুছে যাতনা তাৰ। কেৱল মোৰ ধন, মোৰ জন, মই হ'লো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে। ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। এই চিন্তাৰ মাজত যিজনে অৱগাহন কৰে, তেওঁ কোনোদিন যাতনাৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। তেওঁ সদায় যাতনা ভোগ কৰিব লগা হয়। আজি যদি উপাৰ্জন কৰিছে 100 টকা, কিন্তু তেওঁ খৰচৰ বাটটো 150 টকা, আকৌ সেই 50 টকাটো উপাৰ্জন কৰিবলৈ তেওঁ আকৌ কষ্ট কৰিব লগা হয়। যিজনে উপাৰ্জন 100 টকাৰে 1 অংশ 4 ভাগ কৰি 1 অংশ ঈশ্বৰৰ নামত অৰ্পণ কৰিব, তেওঁ ঈশ্বৰৰ কৃপাৰ পাত্ৰ হয়। কিন্তু তাকে নকৰি সকলোখিনি যদি মোৰ শৰীৰটো মই বুলি ভাবি শৰীৰটোৰ
সুখ ভোগৰ বাবেহে খৰচ কৰে, তেতিয়াহ'লে তেওঁ বিষ্ণু মায়াত পৰি যাতনা ভোগ কৰিব লগা হয়। প্ৰমাণ হিচাপে যদি চাওঁ, এজন মাছমৰীয়াই হাতত এখন জাল লৈ বিল এখনত মাছ মাৰিবলৈ গৈছে, আৰু বিলখনত মাছ মাৰিবলৈ গৈ যেতিয়া তেওঁ নামিলে পানীত নমাৰ লগে লগে মাছমৰীয়াজনৰ খোজৰ উমান পায় যিবিলাক মাছ তৎক্ষণাত সেই শব্দটোৰ পৰা আঁতৰি যাব বিচাৰিলে, লগে লগে মাছবিলাক আঁতৰি যাওঁতে ঢৌ উৎপন্ন হয়, আৰু সেই ঢৌক লক্ষ্য কৰি মাছমৰীয়াজনে জালখন দলি মাৰি দিয়ে, আৰু তৎক্ষণাত সেই জালখনত মাছখিনি বন্দী হৈ যায়, আৰু সেই জালখন আনি মাছমৰীয়াজনে মাছখিনি তৃপ্তিৰে গ্ৰহণ কৰে। এতিয়া এইটো এটা বাস্তৱ উদাহৰণ আধ্যাত্মিক দৰ্শনেৰে আমাক দিব বিচাৰিছে। মাছমৰীয়াজন হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্ব, আৰু তেওঁ হাতত লৈ থকা জালখন হ'ল মায়াজাল, বিলখন হ'ল সংসাৰখন, মাছবিলাক হ'ল ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজৰূপী 4টা ভাগত বিভক্ত আমি জীৱবিলাক। আৰু মাছমৰীয়াজন যিহেতু জগতৰ ঈশ্বৰ, তেওঁ বিলখনত নমাৰ লগে লগে যেতিয়া মাছবিলাক আঁতৰি যায় তেতিয়াই মায়াজালত পৰিব লগা হয়। অৰ্থাৎ আজিৰ এই পবিত্ৰ নামগৃহত কৃষ্ণ নাম আশ্ৰয় কৰিব 2 মাহমানৰ আগৰ পৰা চিন্তা চৰ্চা কৰাৰ পাছতো যিসকল গাঁৱৰ বাপ আয়ে, ওচৰ চুবুৰীয়াই নামঘৰলৈ গৈনো কি কৰিমগৈ, কৃষ্ণ নাম শুনিলেনো কি লাভ হ'ব, মোৰ ঢেৰ কাম কৰিবলৈ আছে, এই বুলি ভাবি যিসকল কৃষ্ণ নামক পিঠি দি আঁতৰি যাবলৈ চেষ্টা কৰিলে, সেইসকলে বিষ্ণুৰ মায়াত আবদ্ধ হৈ গ'ল। আৰু যিটো মাছে মাছমৰীয়াজনৰ চৰণ যুগলৰ কাষে কাষে ঘূৰি ফুৰিলে, সেই মাছটো কিন্তু মাছমৰীয়াজনে নিক্ষেপ কৰা মায়াজালখনত বন্দী নহ'ল। অৰ্থাৎ যিসকল শৰীৰধাৰী মনুষ্যৰূপী জীৱ 2 মাহৰ আগৰ পৰা কৰা চিন্তা চৰ্চাক সন্মান জনাই কৃষ্ণ নাম ভকতৰ সংগ আশ্ৰয় কৰি নামঘৰত উপবিষ্ট হ'লো, সেইসকল কেতিয়াও মায়াত আবদ্ধ হ'ব লগা নহয়। এই দৰ্শনটো ভাগৱতে আমাক প্ৰদান কৰিছে। যিসকলে এইটো পালন কৰা নাই, হুৱে জ্ঞান শূন্য, কোন পাপ পুণ্য, কোনটো কৰিলে পাপ হ'ব, কোনটো কৰ্ম কৰিলে পুণ্য হ'ব, তেওঁ সেই হিতাহিত জ্ঞানটো নাইকিয়া হৈ যায়। সেইকাৰণে তেওঁ জ্ঞান শূন্য বুলি কৈছে। যিজন বিষ্ণুৰ মায়াত পৰি যায়, তেওঁ বিষয় ব্যাকুল নকৰিলে কোনে খুৱাব, নামঘৰত বহি থাকিলে মোক খুৱাব নি, এনেকুৱা চিন্তাবিলাক প্ৰায়ে আগবঢ়াই দিয়া যায়। তহঁতিয়ে যা নামঘৰত বহি বহি কৃষ্ণ নাম লৈ পুণ্য উপাৰ্জন কৰগে, মই হাজিৰা নকৰিলে খাবলৈ নেপাওঁ, এনেকুৱা ভাৱনা। গোটেই জীৱনটো উপাৰ্জন কৰি আছে, এনেকুৱা এটা গাঁত আছে যিটো গাঁত গোটেই জীৱনটো উপাৰ্জন কৰিলেও পূৰণ কৰিব নোৱাৰে। সেই গাঁতটো হ'ল এই পেটটো। এই পেটটোত যিমান ভৰাই থাকিলেও কোনো দিন তাক পূৰণ কৰিব পৰা শক্তি কাৰো নাই। গতিকে এই পেটটো পূৰণ কৰিব যেতিয়া নোৱাৰোৱে, তেতিয়াহ'লে এই পেটটোৰ চিন্তা কৰি কৰি ঈশ্বৰ সেৱালৈ পিঠি দিয়াজনকে শাস্ত্ৰই জ্ঞান শূন্য বুলি সিদ্ধান্ত দিছে। বিষ্ণুৰ মায়াত আবদ্ধ হৈ আছে। উভতি চাবচোন, 40 বছৰ উপাৰ্জন কৰিলোঁ, কি ল'লোঁ বাৰু, কি থৈ যাম আমি এই সংসাৰখনত? ল'ৰা ছোৱালীকেইটাৰ সুবিধাৰ বাবে কি কৰি দিলোঁ? একোৱে কৰিব নোৱাৰিলোঁ। 40 বছৰ উপাৰ্জন কৰিলোঁ, প্ৰত্যেক দিনাই বাঁহ এজোপা কাটি, এডাল বাঁহ কাটি তাৰ 2টা খুঁটা আমি চাচি আধা ঘণ্টা সময় খৰচ কৰি যদি প্ৰত্যেক দিনাই এটা বাঁহ কাটি থৈ গ'লোঁ, 5 দিনা আধা ঘণ্টা সময় কৰতেৰে কাটি এটা খুঁটা কৰিলোঁ 8 হাত দীঘল, আকৌ 2 দিনমানৰ পাছত আধা ঘণ্টা সময় খৰচ কৰি আৰু এটা কাটিলোঁ, এনেকৈ
8 দিনমান কাটোতে 4টা খুঁটা আমি বা 8টা খুঁটা আমি আশ্ৰয় কৰিব পাৰিম। আকৌ 10 নম্বৰ দিনা সেই 8টা খুঁটা পুতিবৰ বাবে গাঁতকেইটা খান্দি লওকচোন। 15 দিনৰ মূৰত গাঁতকেইটা পুতি দিয়কচোন। এমাহৰ মূৰত দেখিব গুৰু গৃহভাগ নিৰ্মাণ হৈ গ'ল। কিন্তু আমি কি কৰোঁ? নাই, পইচা নাই, বাৰীতে বাঁহ আছে, কিন্তু ভালকৈ নিৰ্মাণ কৰিম, 40 বছৰ ভালকৈ নিৰ্মাণ কৰিম কৈ গুচিয়ে গ'ল। 40 বছৰ পাছত উভতি চাবচোন, গুৰু গৃহভাগ ঈশ্বৰক থ'বলৈ, ঈশ্বৰক সেৱা কৰিবলৈ, গৃহভাগ নিৰ্মাণ কৰিবলৈ টকা 10টা যোগাৰ কৰিব পৰা নাই। সৰু চিন্তা, প্ৰত্যেক দিনাই ফটো এখনৰ সন্মুখত এডাল ধূপ জ্বলাওঁতে সন্তানটোক যদি উপদেশ দিওঁ, শুনটো তোমাক মই প্ৰত্যেক দিনাই এটকা দিম, তুমি গুৰু সেৱা কৰোঁতে অৰ্থাৎ ফটোখনত ধূপডাল জ্বলাই সেৱা কৰোঁতে তুমি টেকেলি বা টেমা এটাত এটকা প্ৰত্যেক দিনাই থৈ যাবা। দেউতাকেও যদি এটকা থয় ফটোখনতে কৃষ্ণ বুলি কৈ সেৱা কৰোঁতে, সন্তানেও যদি এটকা থয়, এদিনত এজন ব্যক্তিয়ে কৃষ্ণ বুলি কৈ সন্ধিয়া প্ৰাৰ্থনা কৰোঁতে এটকা থওঁতে, এদিনত এটকাকৈ থওঁতে এজন ব্যক্তি 365 দিনত 365 টকা হ'ব। দুজনে সেৱা কৰোঁতে এখন গৃহত কিমান হ'ব? 3জনে যদি সেৱা কৰে কিমান হ'ব? গাঁওখনত এজনে এবাৰ সেৱা কৰোঁতে এটকা হয়, এদিনত 100জন ব্যক্তিয়ে গাঁওখনত এনেকৈ সন্ধিয়া সেৱা কৰোঁতে 100 টকা হ'ব। 365 দিনত কিমান টকা হ'ব? এটকাকৈ থওঁতে হিচাপ কৰকচোন। এতিয়া ঘৰটো গুৰু গৃহভাগ নিৰ্মাণ কৰিবলৈ কিমান পইচা লাগে? বৰ বেছি পইচাৰ প্ৰয়োজন নাই, কাৰণ বাঁহ ঘৰতে আছেই, কাঠ ঘৰতে আছেই, 3 পাত মাত্ৰ কিনি আনিব লাগে। যদি টকৌপাত আছে, টকৌপাতে আমি ঘৰভাগ নিৰ্মাণ কৰি ল'ব পাৰোঁ। সেইখিনিলৈ কিন্তু আমাৰ মন নাযায়। দৰমহাটো পোৱাৰ লগে লগে, হাজিৰাৰ দৰমহাটো পোৱাৰ লগে লগে লাহেকৈ মাংসৰ দোকানখনত সোমাই কিন্তু 1 কেজি মাংস আনিবলৈ কোনোদিন নাপাহৰোঁ। চিন্তা হ'ব লাগে ক'ত, আৰু আমি চিন্তা কৰি আছোঁ ক'ত, কেনেকৈ। সেইটোৱে হ'ল যাহাৰ মায়াত এতেকো অনৰ্থ, যিজনৰ মায়াতে সকলোখিনি অনৰ্থৰ মাজত আমি সোমাই থাকিব লগা হয়। ভজুক হেন মুৰাৰী, তেওঁৰ চৰণ চিন্তা কৰা, একচিত্ত হুয়া কৃষ্ণত অৰ্পিব ভকতি অব্যভিচাৰী। তুমি অব্যভিচাৰী ভক্তি আশ্ৰয় কৰা, অৰ্থাৎ এজন ঈশ্বৰ যিজনৰ দ্বাৰা সৃষ্টি স্থিতি প্ৰলয় হৈ আছে, সেই ঈশতত্বৰ চৰণ চিন্তা কৰা, তেওঁৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব পাৰিবা। এৰা ও যিটো ভকতক মায়া এৰি আখে, প্ৰমাণ পাৱে মনত, চাৰে আন কাম নেৰে গুণ নাম, উপজে ৰতি কৃষ্ণত। সেইজন ভকতে নিজে নিজে প্ৰমাণ পাব তেওঁ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিছেনে নাই পৰা, যে তেওঁ কৰি থকা কৰ্মবিলাকত ঈশ্বৰ সেৱা কৰা কৰ্মটোৰ প্ৰতি অৰ্থাৎ গুৰু সেৱাৰ প্ৰতি আকৃষ্ট বেছি হয়নে, আন কৰ্মবিলাকৰ প্ৰতি তেওঁ আকৃষ্ট বেছি হয়। ৰাতিপুৱাৰ লগে লগে তেওঁ প্ৰথম বাহিৰ ফুৰি শৌচাচাৰ নিয়ম পালন কৰি কামত ধৰিবলৈ বেছিকৈ মনটো যায়নে, তেওঁ গুৰু সেৱা কৰিবলৈ মনটো বেছিকৈ যায়? যদি গুৰু সেৱা কৰিবলৈ মনটো বেছিকৈ যায়, তেতিয়াহ'লে শাস্ত্ৰই কৈছে উপজে ৰতি কৃষ্ণত, তেওঁৰ কৃষ্ণত ৰতি হৈছে। আৰু যদি তেওঁ গুৰু সেৱা আজি অফিচলৈ যাবলৈ দেৰিয়ে হ'ব, গতিকে মই গুৰু সেৱা ভাগ আজি নকৰোঁ, এনেকৈ যেতিয়া আন কৰ্মটোৰ প্ৰতি ধাউতি বেছি হ'ব, গুৰু সেৱাক পাছ পেলাব, তেতিয়া তেওঁ জানিব কৃষ্ণৰ চৰণ কমলৰ পৰা লাহে লাহে আঁতৰি গৈ আছে। গতিকে নিজকে আমি নিজে বিশ্লেষণ কৰি চাব পাৰোঁ। প্ৰত্যেকটো কথা শাস্ত্ৰই এনেধৰণে আমাক সিদ্ধান্ত দিছে, হেনবা বুলিবা বিষয়ী লোকৰ হেনবা বুলিবা বিষয়ী লোকৰ আছে দম্ভ অহংকাৰ, সি খবৰ কেনে হৈবেক কৃষ্ণত ভকতি অব্যভিচাৰ। নিমিৰজাই পুনৰ সুধিছে যে সেই কবি নামৰ সিদ্ধজনা, তুমি আমাক কোৱা
যে প্ৰকৃততে যদি বিষয় লোকৰ দম্ভ অহংকাৰ থাকে তেতিয়াহ'লে তেওঁলোকে আকৌ অব্যভিচাৰ ভক্তি কেনেকৈ কৰিব? তেওঁলোকেতো অব্যভিচাৰ ভক্তি কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ লগত দম্ভ অহংকাৰ যোগ হৈ আছে। প্ৰকাশ কৰিছে মদ্যকো কৰিবা পাণ অমদ্যৰো নলবা ঘান, অৰ্থাৎ মদ খাব নোৱাৰিলে কিহৰ ভকত ওলাইছা? মদ খাব পাৰিলেহে ভকত হ'ব পাৰিবা। ভাগৱতে সিদ্ধান্ত দিছে আমাক। এতিয়া মদ মানে কি? অহংকাৰ। অহংকাৰ যদি হজম কৰিব পাৰা তেতিয়াহ'লে তুমি ভকত হ'ব পাৰিবা। সেইকাৰণে কৈছে মদ খাব পাৰিলেহে ভকত হ'ব পাৰিবা। কোনোবাই গালি পাৰিলে তালৈ কাণ দিব নালাগিব, হজম কৰিবলৈ শিকা, সহ্য কৰিবলৈ শিকা কাৰোবাৰ গালি। কোনোবাই কৰা ককৰ্থনা এখন কাণেৰে সোমাই ইখন কাণেৰে উলিয়াই দিয়া, কিন্তু কৃষ্ণ নাম শুনাৰ লগে লগে দুইখন কাণেৰে শুনিবলৈ চেষ্টা কৰা। এই দৰ্শনটো এইটো যিজন মনুষ্যই ইয়াক আশ্ৰয় কৰিব, শাস্ত্ৰই কৈছে মদ খাব পাৰিলেহে ভকত হ'ব পাৰিবা। এৰা যতেক বিষয় সবে মায়াময়, মনেহে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰা ধন সবেও সপোন, ক্ষণেকতে হুৱে নাশ। ৰাম ৰাম হেন জানি যিটো মনক নিয়মি, কৃষ্ণত ভকতি কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয়, সুখে সংসাৰক তৰে। পুত্ৰ দ্বাৰা ধন সবেও সপোন, ক্ষণেকতে হুৱে নাশ। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ধন, মোৰ সম্পত্তি, এই ভাৱনাযুক্ত ব্যৱস্থাৰ মাজত আশ্ৰয় কৰি থাকি ঈশ্বৰ সেৱালৈ পিঠি দিলে এই সকলোবিলাক একোটা সপোন, এইবিলাক মিছা, অশাশ্বত, অসত্য। এইবিলাক এদিন তোমাক এৰি এই সংসাৰৰ পৰা গুচি যাব। হেন জানি যিটো, এই তত্ত্বটো জানি মনক নিয়ম কৰি যিজনে কৃষ্ণত ভকতি কৰে, সেইজন মহাশয়ে মৃত্যু ভয়ৰ পৰা হাত সাৰি সুখেৰে সংসাৰৰ পৰা তৰি যাব পাৰে। ৰাম মাথা চপৰাই গুণে নিমিৰাই, নপাই সংসাৰ পাৰ, সাক্ষী কবি সিদ্ধে বুলন্দ নৃপতি, চিন্তা কৰা পৰিহাৰ। ৰামে কৃষ্ণত নিশ্চয় কৰিও হৃদয়, যেবে বাক্য শুনা মূৰ, সুদৃঢ় বিশ্বাসে অতিয় প্ৰয়াসে, তৰিবা সংসাৰ ঘূৰ। ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীও নজানে যাক, পৰম সুগম পথ যিটো আতি,
বেকত কৰিব তাংক। সেই ৰাজন নেমি সুদৃঢ় বিশ্বাস সহিতে অতি অপ্ৰয়াসে এই সংসাৰৰ পৰা তৰি যাবৰ উপায় যদি লাগে, তেতিয়াহ'লে কায় বাক্য মনে কেৱল কৃষ্ণ নাম। হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা, পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা। যদি পৰম সুখ আশ্ৰয় কৰি পৰম গতি বিচাৰা, তেতিয়াহ'লে কেৱল কৃষ্ণ নামত শৰণ। আৰু যদি এইবিলাক নালাগে, তেতিয়াহ'লে তুমি যি আশ্ৰয় কৰা এইটো তোমাৰ কথা। তোমাৰ আগত আমি একেবাৰে সুগম মসৃণ জীৱৰ মুক্তিৰ পথটো প্ৰকাশ কৰিম, তুমি শুনা। মহৰ্ষি কবিৰ ধৰ্ম তত্ত্ব ব্যাখ্যা আমি অকণমান আগবঢ়াই সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগী বিৰাম দিবলৈ আগবঢ়া হ'ব। ৰাম অনাদৰি আন ধৰ্ম, মাধৱৰ জন্ম কৰ্ম, শুনিবে ক মহন্তৰ মুখে, জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজবেৰি গাইবে মহাসুখে। সেই ৰাজন নেমি ওপৰত কৈ অহা সমস্তখিনি চিন্তা অনাদৰি আন ধৰ্ম অৰ্থাৎ তুমি ত্যাগ কৰা। বিপৰীতে মাধৱৰ জন্ম কৰ্ম, এক ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰা। কাৰ মুখেৰে শুনিবে ক মহন্তৰ মুখে, জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাসুখে। ও লাজবেৰি গুণ গায়া নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহিকে, ভকতে। লাজ এৰি সন্মান নিবিচাৰি যদি কৃষ্ণ গুঞ্জক আশ্ৰয় কৰা, তেতিয়াহ'লে সেইজন একান্ত ভকতৰ পদাৰ্পণৰ দ্বাৰা চৰণৰ ধূলা পৰি সমস্ত জগতৰ কীট পতংগ পৰ্যন্ত পবিত্ৰ হৈ যায়। গতিকে ৰাজন, লভিয়া মনুষ্য দেহা, আনত এৰিয়া স্পৃহা, বোলে বন্ধু কৃষ্ণক যিজনে, এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি, ৰক্ষা কৰি ফুৰা সৰ্বক্ষণে। ভগৱন্ত পুৰুষে সেইজনকে সৰ্বতো প্ৰকাৰে ৰক্ষা কৰি থাকে। আৰু কৃপালু গুৰুজন বস্তুৱে আমিও সমস্ত জনাকে সেই নীতি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু সেই নীতি নিয়ম ধৰ্ম কৰ্মক আশ্ৰয় কৰি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভৰ মাৰ্গ কেৱল ভক্তি আশ্ৰয় কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। ৰাম শুনা সভা সদলোক, কলিত সদগতি শৌক, কৃষ্ণৰ কথাত দিয়া চিত, পৰম অমৃত ৰস, মাধৱৰ গুণ যশ, জানাইহে পৰলোকে বিত্ত। বিত্ত মানে ধন। মহাত্মা গান্ধী মাৰ্কা থকা কাগজ খিলাৰ পাছত আমি সকলোবিলাক দৌৰি থাকোঁ দিনে ৰাতিয়ে। কিন্তু গুৰুজনাই কৈছে, সেই খিলা ধনৰ দ্বাৰা তুমি এই সংসাৰত হয়তো সুখেৰে থাকিব পাৰিবা, কিন্তু পৰলোকত তুমি সুখেৰে থাকিব নোৱাৰিবা। সেইকাৰণে ইহকাল পৰকাল অনন্ত কালৰ পৰম সুখৰ উৎস হ'ল কৃষ্ণ নাম
বিত্ত আশ্ৰয় কৰা, পুত্ৰ দ্বাৰা গৃহবাস, মিছায়াত অভিলাষ, সবে সপোনৰ নিধি প্ৰায়, যত দেখা ধন ধান, যাইবে যেতি ক্ষণে প্ৰাণ, সংগে কৰতিও নাযায়। বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে প্ৰকাশ কৰিছিল যে মই নিজ বাহুবলেৰে পৃথিৱীখন জয় কৰিলোঁ, মই বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰ হ'লোঁ, কিন্তু মই ডায়জেনিছ হ'বলৈ ভাল পালোহেঁতেন। কিয়? কাৰণ ডায়জেনিছে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈশ্য, অহংকাৰ, মদ, মাশ্চৰ্য আদি ৰিপুবিলাকক দমন কৰি নিজক জয় কৰিব পাৰিছিল। আলেকজেণ্ডাৰে সেই দৰ্শনটো দিছে আৰু লগতে এই কথাটো প্ৰকাশ কৰিছে, মই যেতিয়া এই সংসাৰ এৰিম তেতিয়া মোৰ শৰীৰটো কফিনত ভৰাই যেতিয়া শ্মশানলৈ লৈ যোৱা হ'ব, তেতিয়া এনেভাৱে কফিনত ভৰাই মোৰ শৰীৰটো শ্মশানলৈ লৈ যাবা যাতে মোৰ হাত দুখন কফিনটোৰ পৰা বাহিৰলৈ ওলাই থাকে। বোলে কিয়? কাৰণ জগতে বুজি পাওক, যত দেখা ধন ধান, যাইবে যেতি ক্ষণে প্ৰাণ, সংগে একৰ ৰতিও নাযায়। গুৰুজনাই ক'লে এই বুলি। আলেকজেণ্ডাৰে কৈছে, মই যিমান ধন সম্পত্তি পাহাৰ গঢ়িলোঁ, মৰিবৰ সময়ত এক ৰতিও মই লৈ যাব নোৱাৰিলোঁ, জন্ম হওঁতেও এক ৰতিও মই লগত অনা নাছিলোঁ, জগতে এই সত্যটো বুজি পাওঁ। এই দৰ্শন বিশ্ববিখ্যাত বিশ্ববিজয় আলেকজেণ্ডাৰে কৈছে। আৰু শাস্ত্ৰসন্মতে যিহেতু কৈছে 4জন মানুহে কান্ধত তুলি লৈ যাব লাগে, আলেকজেণ্ডাৰে সেই তত্ত্বটোৰ অৰ্থ প্ৰকাশ কৰিছে। যিহেতু কফিনটো 4জনে কান্ধত তুলি শ্মশানলৈ লৈ যাব, সেই 4জন মানুহ পৃথিৱীৰ শ্ৰেষ্ঠতম ডাক্তৰ হ'ব লাগিব। তোমালোকে এই কথাটো মন কৰিবা। বোলে কিয়? কাৰণ জগতে বুজি পাওক, ডাক্তৰ কেতিয়াও ভগৱান নহয়। এনেধৰণে শাস্ত্ৰইও আমাক গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, দৰ্শন দিছে, জ্ঞান আৰু সাধাৰণ জ্ঞানৰ মাজেৰেও মহান মহান মনীষীসকলেও আমাক এইখিনি জ্ঞান প্ৰদান কৰি গৈছে। অ শৰীৰো থাকিবে পৰি, একলেখে যাই বালৰি, বিষম যাতনা যম ঘৰে, গুণী চোৱা স্থিৰমতি, কৃষ্ণ বিনে নাই গতি, লয়োতান্ত শৰণ সত্ৰৰে। শৰীৰো পৰি থাকিব, যাবগৈ লাগিব অকলে, যিহেতু আহিছোঁ অকলে। মনেৰে ভাবি চোৱা, কৃষ্ণ বিনে গতি নাই, কাৰণ মৰিলেও লাগ পায় বান্ধৱ কৃষ্ণ। আপোন আপোন বুলি ভাবি থকা পত্নীগৰাকীৰ স্বামীজন, আপোন আপোন বুলি ভাবি থকা পুত্ৰ সন্তানটি, ডাঙৰ ভূমিকম্প এটা আহকচোন বাৰু, ডাঙৰ গাজনি এটা মাৰি দিয়কচোন, বতাহ ধুমুহা শিল বৰষুণ আহকচোন, প্ৰথম কোন লৰ মাৰিব? মানুহজন। পত্নীগৰাকী ক'ত আছে পাছৰ কথা। কিন্তু কৈ থাকোঁতে কি বুলি কওঁ, তোমাতকৈ মোৰ আৰু আপোন কোনো নাই। কিন্তু গাজনি এটা মাৰক, প্ৰথম নিজে কেনেকৈ বাচিব পাৰিম সেইটোহে চিন্তা। পত্নী গুলি মাৰ কিন্তু তেতিয়া। এইটোৱে যিহেতু বাস্তৱত সঁচা কথা, সেইকাৰণে গুণী চোৱা স্থিৰমতি, কৃষ্ণ বিনে নাই গতি, লৈও তান্ত শৰণ সত্ৰৰে। তেওঁৰ চৰণত সাত্বিকভাৱে শৰণ গ্ৰহণ কৰা। যাৰ নাম শুনি দৰি, কাম্পে মৃত্যু থৰ থৰি, সুখে দুখে ধৰা টান নাম, অদ্যাপি নুগুণা মনে, কৃষ্ণৰ কিংকৰে ভনে, নিৰন্তৰে বোলা ৰাম ৰাম। ৰামে যাৰ নাম শুনি দৰি, কাম্পে মৃত্যু থৰ থৰি,
সুখে দুখে ধৰা টান নাম অদ্যাপিনো গুণা মনে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম